নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো। অসমৰ ৰাজনীতিত আজিৰ দিনটো খুবেই ঐতিহাসিক এক দিন। অসম বিধানসভাত উত্থাপন হ'ল বহু চৰ্চিত সমৰূপ নাগৰিক সংহিতা অসম 2026। সদনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী অতুল বৰাই উত্থাপন কৰিলে ইউচিচি বিধেয়ক আৰু গুৰুত্বপূৰ্ণ এই বিধেয়কক লৈ বিধানসভাত শাসক বিৰোধীৰ তীব্ৰ বিতৰ্ক হৈছে। ইফালে আজি বিধানসভাত উত্থাপন হ'ব নাৰী শক্তি বন্ধন অধিনিয়ম। মহিলাৰ বাবে 33% সংৰক্ষণৰ প্ৰস্তাৱেৰে এই বিধেয়ক উত্থাপন কৰিব মন্ত্ৰী অজন্তা নেওগে। ইয়াৰ লগতে সদনত আজি ৰাজ্যপালৰ ভাষণৰ ওপৰত বিতৰ্ক হয়। উল্লেখযোগ্য যে পূৰ্বৰ চৰকাৰৰ অন্তিমখন বিধানসভাত পুনৰ চৰকাৰ আহিলে ইউচিচি বলবৎ কৰিব বুলি কৰিছিল মন্তব্য আৰু প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় মুখ্যমন্ত্ৰীৰ হৈ অনুমতি সাপেক্ষে মই দ্য ইউনিফৰ্ম চিভিল কোড আছাম বিল 2026 সদনত উত্থাপনৰ বাবে প্ৰস্তাৱ কৰিলোঁ। অধ্যক্ষ মহোদয়, এই বিলটো উত্থাপনৰ আগতে অসমৰ সংগঠন ৰাজনৈতিক অৰাজনৈতিক ব্যক্তিসকলৰ লগত কথা পাতি উত্থাপন আলোচনা কৰিব লাগে ছাৰ। হয়, ৰাজ্য চৰকাৰে উত্থাপন কৰক, কিন্তু অসমৰ বিভিন্ন দল সংগঠন ৰাইজৰ লগত কথা পাতিয়ে এই বিল উত্থাপন কৰিব লাগে। গতিকে অধ্যক্ষ ডাঙৰীয়া ইয়াৰ অনুমতি আপুনি দিব নালাগে। আমি দাবী জনাইছো ইয়াৰ অনুমতি দিব নালাগে। অসমৰ আলোচনা কৰি উত্থাপন কৰাৰ আপত্তি ক'ত? অধ্যক্ষ আমি আপত্তি কৰা নাই। বহল ভিত্তিত আলোচনাৰ পোষকতা কৰিছো। অধ্যক্ষ ডাঙৰীয়া, অধ্যক্ষ মহোদয়, আপোনাৰ অনুমতি সাপেক্ষে মই দ্য ইউনিফৰ্ম চিভিল কোড আছাম বিল উত্থাপন কৰাৰ আগতে বহল ভিত্তিত আলোচনা কৰিলোঁ আৰু এইটো আলোচনাৰ বাবে সময় পাব। অধ্যক্ষ যেতিয়া থিয় হয় আপোনালোকে বহিব লাগে। প্লিজ, আপোনালোকে ছিনিয়ৰ যিহেতু বিধায়ক, অধ্যক্ষ যেতিয়া থিয় হয় তেতিয়া বহিব লাগে। মই কথাখিনি ক'ব দিয়ক। মই আপোনালোকক সন্মান জনাই আপোনাৰ কথাখিনি শুনিছোঁ। এতিয়া ডিচিশ্যনটো যিহেতু মোক যিটো অধ্যক্ষ দায়িত্ব দিছে আপোনালোকে, ডিচিশ্যনটো মই যিটো ডিচিশ্যন দিম সেই ডিচিশ্যনটো হ'বগৈ। এতিয়া বিধেয়কখন উত্থাপন কৰাত সদনৰ সন্মতি আছেনে? আছে। যিসকলে সপক্ষে আছে তেওঁলোকে কওক হয়, যিসকলে বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয় সাপেক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিধেয়কখন উত্থাপন কৰিব পাৰিব। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় মুখ্যমন্ত্ৰীৰ হৈ আপোনাৰ অনুমতি সাপেক্ষে মই দ্য ইউনিফৰ্ম চিভিল কোড আছাম বিল 2026 সদনত উত্থাপন কৰিলোঁ। পোনপটীয়াকৈ এই মুহূৰ্তত আমি সতীৰ্থ বিক্ৰম বৰাৰ সৈতে আমাৰ সাংবাদিকৰ সৈতে সংযুক্ত হৈছোঁ। বিক্ৰম বৰা, শেহতীয়া কথাখিনি জনাওক। যিহেতু অসমৰ ৰাজনীতিত আজি এটা খুব গুৰুত্বপূৰ্ণ বা ঐতিহাসিক দিন, ইউচিচি বিধেয়ক উত্থাপন হৈছে আৰু বিৰোধীৰ বিৰোধিতা। গীতাশ্ৰী, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱা ধৰণে ইউচিচি বিধেয়ক 2026 অসম বিধানসভাত ইতিমধ্যে উত্থাপন কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে উত্থাপন কৰাৰ কথা আছিল, কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ অনুপস্থিতিত সংসদীয় পৰিক্ৰমা মন্ত্ৰী অতুল বৰাই ইতিমধ্যে ইউচিচি বিধেয়ক আজি সদনৰ আৰম্ভণিতে উত্থাপন কৰিছে আৰু ইতিমধ্যে অধ্যক্ষই বিধেয়কখন আলোচনাৰ বাবে ৰাখিছে। ইতিমধ্যে বিধেয়কখন সদনত উত্থাপিত হ'ল আৰু আলোচনাৰ বাবে ৰাখিছে। শাসক বিৰোধীৰ মাজত আজি হয়তো আলোচনা হ'ব, নাইবা কাইলৈও কিন্তু আলোচনা হোৱাৰ সম্ভাৱনা থাকিব। এটা দীঘলীয়া আলোচনা হ'ব, তাৰ অন্তত এই ইউচিচি বিধেয়ক অসমত গৃহীত হ'ব। গতিকে আমি এই মুহূৰ্তত ক'ব পাৰোঁ যে ইউচিচি অসমত আহি গ'ল, কাৰণ বিৰোধীৰ সেই শক্তি নাই যে সদনত ইউচিচি বাতিল কৰিবলৈ, ইউচিচি বিৰোধিতা কৰি তেওঁলোকে বাতিল কৰিবলৈ সেই শক্তি নাই। গতিকে ইউচিচি গৃহীত হ'ব, সেয়া নিশ্চিত হৈছে। এই মুহূৰ্তত জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া আছে আমাৰ সৈতে। জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া, ইউচিচি উত্থাপিত হ'ল, মুখ্যমন্ত্ৰীয়ে যি ধৰণে কৈছিল, আৰু এতিয়া কথাটো হ'ল আলোচনাৰ বাবে ৰাখিছে অধ্যক্ষই। এতিয়া আপোনালোকৰ স্থিতি কি হ'ব? চাওক, আমি যেতিয়া বিধানসভাত এইটো উত্থাপন কৰিছে তেতিয়া আমি স্পষ্টভাৱে কৈছোঁ যে ইউচিচি আইন বলবৎ কৰাৰ আগত বা বিধানসভাত উত্থাপন কৰাৰ আগত, বিধানসভাত আলোচনা কৰাৰ আগত এইটো ৰাজ্যখনত বহল ভিত্তিত আলোচনা কৰিব লাগিছিল। ৰাজ্যখনত বহল ভিত্তিত আলোচনা কৰিব লাগিছিল। ৰাজনৈতিক অৰাজনৈতিক সকলো দল সংগঠনৰ লগত কথা পাতিব লাগিছিল। কেবিনেটত পাতিছে। এই যেতিয়া কোনো এখন গুৰুত্বপূৰ্ণ আইন এখন যেতিয়া আনে বা যিখন আইন আনিলে বহুত বিতৰ্ক হ'ব পাৰে, যিখন আইন আনিলে বিভিন্ন কথা বাৰ্তা হ'ব পাৰে, তেতিয়া
চৰকাৰখনৰ দায়িত্ব হ'ল সেই আইনখন অনাৰ আগত ৰাইজৰ মাজলৈ দি দিব লাগে, ৰাইজৰ লগত আলাপ আলোচনা কৰিব লাগে। বিভিন্ন দল সংগঠন কোনো ব্যক্তি যদি ইয়াত পৰামৰ্শ দিব বিচাৰে তেওঁলোকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। কিন্তু এই ৰাজ্য চৰকাৰখনে হিটলাৰী নীতিত UCC ডাইৰেক্ট বিধানসভাত আজি উত্থাপন কৰি দিলে। গতিকে আমাৰ এটা কথাই UCC আনাৰ আগত অসমৰ দল সংগঠনৰ লগত কথা পাতিব লাগিব, ৰাইজৰ লগত কথা পাতিব লাগিব, যাৰ কাৰণে আমি বিৰোধ কৰিছোঁ। আৰু দ্বিতীয় কথা হ'ল UCC আনাৰ প্ৰয়োজনটো ক'ত, UCCৰ প্ৰয়োজন এতিয়া অসমত ক'ত, UCC যে নাই তাৰ কাৰণে অসমত কি অসুবিধা হৈছে, এই কথাবিলাক ৰাজ্য চৰকাৰৰ পৰা স্পষ্ট জানিব বিচাৰিছোঁ। তেওঁলোকে এই বিষয়ে একো কথা নকয় আৰু যে ডাইৰেক্ট কৰিছে, আমি উত্থাপন কৰোঁতে আমি বিৰোধ কৰিছোঁ। আমাৰ কথা হ'ল এটাই, এই আইনখন অনাৰ আগত আকৌ কৈছোঁ অসমৰ দল সংগঠন, ৰাজনৈতিক অৰাজনৈতিক আৰু ব্যক্তি বিশেষে কথাবিলাক পাতি তাৰপিছত বিধানসভাত উত্থাপন কৰিলে ভাল আছিল। এতিয়া উত্থাপন হৈ গ'ল, এতিয়া আলোচনাৰ বাবে ৰাখিছে, আলোচনা হ'ব, তাৰপিছত গৃহীত হ'ব। আলোচনাত আমাৰ কথাখিনি আমি ৰাখিম। আমি চৰকাৰক ক'ম যে আইনখন অনাৰ পিছত অসম কি লাভান্বিত হ'ব, এই আইনখন নাথাকিলে অসমত কি ক্ষতি হ'ব, এই কথাবিলাক চৰকাৰৰ পৰা আমি জানিব বিচাৰিম। আমাৰ প্ৰশ্নৰ উত্তৰবোৰ তেওঁলোকে দিব লাগিব আৰু আমাৰ প্ৰশ্নৰ উত্তৰত আমি সন্তুষ্ট হ'লে আমি তেতিয়া সহমত পোষণ কৰিম আৰু আমাৰ প্ৰশ্নৰ উত্তৰবোৰ দিব নোৱাৰিলে ইয়াৰ বিৰোধিতা কৰিম। NDA কৈ আছে যে নাৰী এই শক্তি বন্ধন আইনখনে অধিনিয়ম। সকলোকে সমান অধিকাৰ বিক্ৰম বৰা, দিব, সকলোকে সুধিব। সমান দৃষ্টিৰে চাব, আপোনালোকে কিয় বিৰোধ কৰিবলগীয়া হৈছে? তেওঁলোকে কৈছেহে, যদি সমান দৃষ্টিৰে চাব, সমান অধিকাৰ দিব, তেনেহ'লে সকলোৰে লগত কি আলোচনা নকৰিলে? আপুনি যেতিয়া ৰাজ্যখনত বা দেশখনত কোনো এখন আইন আনে, যেতিয়া সেই আইনখন সকলো ৰাইজৰ লগত জড়িত হয়, বিধানসভাত অনাৰ আগত, কেবিনেটত অনাৰ আগত তেওঁলোকে আগতে ৰাইজৰ লগত কথা পাতিব লাগে। এনেকুৱাও উদাহৰণ বহুত আছে আমাৰ দেশখনত, আমাৰ ৰাজ্যখনত। সেই কাম কিয় নকৰিলে? যদি ৰাইজৰে ভাল হয়, জনতাৰ ভাল হয়, জনতাই ন্যায় পায়, অধিকাৰ পায়, সেইটো জনতাৰ লগত আলোচনা কৰিবলৈ অসুবিধাটো ক'ত? নে ৰাজনৈতিক কিবা এজেণ্ডা লুকাই আছে? সেইটো ওলাব যদি আলোচনা কৰে। আমাৰ সন্দেহ হৈছে। নাৰী শক্তি বন্ধন অধিনিয়ম আপোনালোকে সংসদত বিৰোধিতা কৰিলে, তাৰপাছত কাৰ্যকৰী কৰিব নোৱাৰিলে, গৃহীত নহ'ল। এতিয়া কথাটো হ'ল যে আজি সদনত অসম বিধানসভাত এটা প্ৰস্তাৱ গ্ৰহণ কৰিব, এতিয়া তাক লৈ আপোনালোকৰ স্থিতি কি থাকিব? চাওক, আমাৰ নাৰীক সন্মান দিয়ক আৰু সন্মান দিয়ক, তাত আমি সহমত পোষণ কৰিম, সমৰ্থন কৰিম। আপত্তিটো ক'ত? কিন্তু আপুনি যদি গোটেই প্ৰস্তাৱত চায়, আচল উদ্দেশ্য হ'ল ডেলিমিটেশ্যন, সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ। যেনেকৈ অসমত সমষ্টিৰ পুনৰ সীমা নিৰ্ধাৰণ কৰি তেওঁলোকে তেওঁলোকৰ মতে গোটেই সমষ্টিৰ মেপবোৰ বনাই লৈছে। ক'ৰবাত 27 লাখ ভোট, ক'ৰবাত 10 লাখ ভোট, ক'ৰবাত 3 লাখ ভোট, ক'ৰবাত 1,25,000 ভোট। এই যিটো অন্যায় কৰিছে নিৰ্বাচন আয়োগৰ জৰিয়তে, গতিকে আচলতে নাৰীক সন্মান দিবলৈ তেওঁলোকে বিচাৰিছে নে নাৰীক সন্মান দিয়াৰ কথা কৈ তেওঁলোকে সুবিধা লাভ কৰিব বিচাৰিছে, তেওঁলোকৰ ব্যক্তিগত ৰাজনৈতিক লাভালাভৰ কাৰণে চিন্তা কৰিছে, এই কথাটো হ'ল মূল কথা। গতিকে এই মুহূৰ্তলৈকে যিহেতু উত্থাপন হ'ব দিয়ক, তাৰপিছত কম। নাৰীক সন্মান দিয়ক, তাক মুকলিকৈ সমৰ্থন জনাম, চিঞৰি চিঞৰি সমৰ্থন জনাম। কিন্তু নাৰীক সন্মান জনাবলৈ কেৱল মুখত, বেক চাইডেদি তেওঁলোকৰ লাভান্বিত হ'ব বেলেগ ফালেদি, তাৰ পূৰ্ণ বিৰোধিতা কৰিম। মানে আপোনালোকৰ কথা হ'ল ডিলিমিটেশ্যন নকৰাকৈ নাৰী শক্তি বন্ধন অধিনিয়ম আনক ছাপোৰ্ট কৰিম। নাৰীক আজিয়ে পাছ কৰক না, 33%, 50% আসন নাৰীক এৰি দিয়ক, আজিয়ে দিয়ক, আমি ছাপোৰ্ট কৰিম। কিন্তু ডেলিমিটেশ্যনৰ শব্দটো কিয় আহিল? ডেলিমিটেশ্যন হ'ব, চেঞ্চাছ কেতিয়া হ'ব? চেঞ্চাছ হোৱাৰ পিছত ডেলিমিটেশ্যন হওক। গতিকে এই কথাবিলাক জড়িত হৈছে। গতিকে আপুনি বিজেপি সেইবিলাক যিয়ে কৰি আছে, মানুহে বেলেগ মানুহক তেওঁলোকে বুৰ্বক বুলি ভাবে, মানুহে সকলো জানে। ইমান দিনে কথা নাই, অসম বিধানসভাৰ হোৱাৰ আগতে কিয় 33% ৰিজাৰ্ভেশ্যন নকৰিলে? গতিকে এই যে নাৰীৰ প্ৰতি যিটো 33% ৰিজাৰ্ভেশ্যন, তাত সমৰ্থন আছে, কিন্তু ডেলিমিটেশ্যন শব্দটো ইয়াত যে আনিছে, তাত আমাৰ ক'বলগীয়া বহুত আছে। ধন্যবাদ জানাইছো গীতাশ্ৰী। হয়, গোটেইখিনি কথা তেওঁ কৈছে। অৰ্থাৎ এই বৰ্তমানৰ যিখন নাৰী শক্তি বন্ধন অধিনিয়ম সম্ভৱতঃ উত্থাপন হ'বহে, আৰু আজি মন্ত্ৰী অজন্তা নেওগে উত্থাপন কৰিব, আৰু তেওঁলোকে প্ৰায় বিৰোধিতা কৰাৰ দৰে ইংগিত দি গ'ল নে কি বুজিব পাৰি? হয়,
চাওক কংগ্ৰেছে তেওঁলোকে মই কৈছোঁ যে সংখ্যাৰ ফালৰ পৰা তেওঁলোকৰ বিৰোধিতা কৰাৰ শক্তি নাই অৰ্থাৎ UCC আহিলে UCC উত্থাপিত হ'ল সংসদীয় পৰিক্ৰমা মন্ত্ৰীয়ে বিলখন উত্থাপিত কৰিলে তাৰপাছত আলোচনা মজিয়ালৈ যাব আৰু তাৰপাছত গৃহীত হ'ব সেয়া নিশ্চিত কাৰণ সংখ্যাৰ ফালৰ পৰা বিৰোধিতা কৰিব নোৱাৰে কিন্তু তেওঁলোকৰ যিটো মেইন মটো যে বিৰোধীৰ বা কংগ্ৰেছৰ যিটো মেইন মটো যে UCCয়ে কি প্ৰভাৱ পেলাব UCCয়ে এটা বিশেষ জাতিক এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি লৈছে বুলি ৰেকিবুদ্দিন আহমেদৰ দৰে জ্যেষ্ঠ নেতাই তেওঁলোকে ক'ব বিচাৰিছে গতিকে সেই দিশৰ পৰা তেওঁলোকে বিৰোধ কৰিবলৈ বিচাৰিছে আৰু তেওঁলোকৰ মূল কথাটো হৈছে যে UCC সদনত অনাৰ পূৰ্বে সদনত উত্থাপন কৰাৰ পূৰ্বে সাধাৰণ লোকৰ সৈতে আলোচনা কৰিব লাগিছিল আমি যোৱা পৰহি দিনটো আমি দেখুৱাইছিলোঁ যে অসমৰ কেইবাটাও সংখ্যালঘু সংগঠনে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও সংখ্যালঘু সংগঠনে তেওঁলোকে আলোচনাত বহিছিল আৰু তেওঁলোকে মুখ্যমন্ত্ৰীক আহ্বান জনাইছিল যে বিধেয়কখন সদনত উত্থাপিত কৰাৰ পূৰ্বে তেওঁলোকে সংখ্যালঘু ৰাইজৰ সৈতে অসমৰ ৰাইজৰ সৈতে আলোচনা কৰিব লাগে আৰু তেওঁলোকক বুজাব লাগে যে এটা বিশেষ জাতিক টাৰ্গেট কৰা হ'ব নেকি কোন লাভান্বিত হ'ব এই বিলখনৰ পৰা এই গোটেই কথাখিনি বুজাব লাগে গতিকে কংগ্ৰেছে বিৰোধ কৰিব তাৰ কোনো আচলতে সন্দেহ নাই কিন্তু কংগ্ৰেছে বিৰোধ কৰিলেও UCC যে গৃহীত হ'ব সেয়া এই মুহূৰ্তত নিশ্চিত হৈছে ইফালে গীতাশ্ৰী নাৰী শক্তি বন্দন অধিনিয়ম এই সংশোধনী ভাৰতীয় সংবিধানৰ 128 নং সংশোধনীৰ জৰিয়তে সদনত আহিছিল লোকসভাত আহিছিল কিন্তু সেয়া বিৰোধীয়ে প্ৰতিবাদ কৰিলে বিৰোধীৰ প্ৰতিবাদত আচলতে স্থবিৰ হ'ল গৃহীত নহ'ল আৰু আজিৰ দিনটোত অসম বিধানসভাত এই এটা প্ৰস্তাৱ আনিব তেওঁলোকে সংশোধনী বিধেয়কখন উত্থাপিত নকৰে কিন্তু তেওঁলোকে এটা প্ৰস্তাৱ আনিব প্ৰস্তাৱটো হ'ল যে নাৰীৰ স্বাৰ্থত নাৰীক সমান অধিকাৰ দিয়াৰ স্বাৰ্থত আচলতে ৰাজনৈতিক ক্ষেত্ৰখনত 33% আসন নাৰীৰ বাবে সংৰক্ষণ কৰাৰ স্বাৰ্থত দেশৰ সদনত আৰু প্ৰতিখন বিধানসভাত এই বিধেয়কখন এই অধিনিয়মখন আচলতে হ'ব লাগে বুলি গৃহীত হ'ব লাগে বুলি তেওঁলোকে এটা প্ৰস্তাৱ আনিব আৰু সকলো বিধায়কক তেওঁলোকে সমৰ্থন কৰিবলৈ আহ্বান জনাইছে কিন্তু কংগ্ৰেছৰ চৰ্তটো হৈছে শাসকীয় বিধায়কক লগ পাইছে নেকি মুহূৰ্তত বা আশে-পাশে যদি তেওঁলোকৰ পৰা সুধিবলৈ পাৰে বিশেষকৈ কংগ্ৰেছে বিচাৰিছে যে UCC হোৱাৰ আগতে দল সংগঠনৰ সৈতে আলোচনা কৰা হওক হয় শাসকীয় বিধায়ক এই মুহূৰ্তত তেওঁলোকে সদনৰ ভিতৰ চোৰাত আছে তেওঁলোকে বাহিৰলৈ অহা নাই গতিকে আমি শাসকীয় বিধায়ক আহিলে আমি তেওঁলোকৰ সৈতে কথা পাতিম ইতিমধ্যে আমি তেওঁলোকৰ সৈতে কথা পাতিছোঁ তেওঁলোকে শাসকীয় বিধায়কে আদৰণি জনাইছে তেওঁলোকে এটা কথাই কৈছে যে UCC আনিম বুলি কোৱা হৈছিল UCC আমি আনি দেখুৱালে UCC আইনত পৰিণত হ'ব আৰু UCC প্ৰতিগৰাকী লোকক সমান অধিকাৰ দিব বিৰোধীয়ে যিটো কথা কৈ আছে যে UCC আলোচনা হ'ব বিৰোধীয়ে বিচাৰিছে যে বিৰোধিতা নাহিলে কি অসুবিধা হ'ব আৰু লগতে আলোচনা কিয় নহয় এয়া বিৰোধীৰ প্ৰসংগ নিশ্চিত ওপৰত আমি পৰৱৰ্তী সময়ত এই দুটা বিন্দুৰ ওপৰত হয়তো আমি প্ৰতিক্ৰিয়া কিছু লাভ কৰিবলৈ পাৰিম যিখিনি কথা জাকিৰ হুছেইন সিকদাৰে মন্তব্য কৰিলে বিক্ৰম বৰা এই মুহূৰ্তত আমি বিদায় লৈছোঁ আপোনাৰ পৰা ধন্যবাদ আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আৰু আজি খুব গুৰুত্বপূৰ্ণ দিন আজি এটা ঐতিহাসিক দিন আৰু লগতে আজি মন্ত্ৰী অজন্তা নেওগে মহিলাৰ বাবে 33% সংৰক্ষণৰ প্ৰস্তাৱেৰে যি নাৰী শক্তি বন্দন অধিনিয়ম সেয়া আজি উত্থাপন কৰিব সদনৰ মজিয়াত আৰু ইয়াৰ লগতে সদনত আজি ৰাজ্যপালৰ ভাষণৰ ওপৰত বিতৰ্কও হয়